মেজ। কথা কাকলি হাজৰিকা। আপোনাৰ ঘৰৰ দৰে মোৰ ঘৰতো আছে বস্তু থোৱা, ভাত খোৱা, ড্ৰয়িং ৰুম শুৱনি কৰা কেইবাখনো মেজ। লগতে সন্তান আৰু স্বামীৰ একোখনকৈ পঢ়া মেজ। আইৰ পঁজাত নিজৰ বাবে আছিল নিজাকৈ একোখন মেজ। মনৰ মাজত যেন নিজেই সৰস্বতী। বিবাহৰ পিছত চৰায়ে কুটা কঢ়িয়াই অনা দি এটি বস্তুৰে গঢ়ি উঠে এখনি আপোন ঘৰ। সজোৱা যায় বাৰাণ্ডাৰ পৰা বাথৰুমলৈ, কিন্তু পাহৰি যোৱা যায় নিজৰ বাবে এখন মেজ। মই বা আপুনি কিমানৰ ঘৰত দেখিছোঁ আমাৰ দৰে গৃহিণীবোৰৰ বাবে আছে নিজাকৈ এখনি মেজ। আমি লিখিছোঁ, পঢ়িছোঁ, হয়তো ভাত খোৱা মেজতে, নতুবা ড্ৰয়িং ৰুমৰ চোফাতে। প্ৰতিটো কোঠা বস্তুৰে পৰিপূৰ্ণ, মাত্ৰ নিজৰ বাবে থ'বলৈহে মেজ এখনৰ অভাৱ।